ঢেকিয়াজুলি সমষ্টিত সাংগঠনিকভাৱে আমাৰ শক্তিটো বহুত শক্তিশালী, স্থিতিটো বহুত শক্তিশালী আৰু মই ভাবোঁ যে আমাৰ ইচ্ছা, আমাৰ সংকল্প, আমাৰ কাম আৰু আমাৰ নিৰ্ধাৰিত যিটো লক্ষ্য হ'ল 1 লাখৰো অধিক ভোটৰ ব্যৱধানত কংগ্ৰেছ পাৰ্টিক পৰাস্ত কৰা আৰু লাহে লাহে আমি এই দিশে আগবাঢ়ি আছোঁ বুলি আমি ভাবোঁ। আপোনালোকে উপলব্ধি কৰিব যে এইবাৰ ঢেকিয়াজুলি সমষ্টিত প্ৰায় বুথ এটা বুথ 10খন খণ্ডত বিভক্ত কৰা হৈছে। ক'ৰবাত 15লৈও খণ্ড আছে, মোৰ নিজৰ বুথে 15টা খণ্ডত বিভক্ত কৰা হৈছে আৰু এটা খণ্ডত 5জন ইনচাৰ্জ আছে, সকলোৱে কামত লাগি আছে। প্ৰায় খণ্ড ইনচাৰ্জ বুলি ক'লে প্ৰায় 12,500 খণ্ড ইনচাৰ্জ আছে, 2,500 আমাৰ খণ্ড আছে গোটেই সমষ্টিত আৰু প্ৰত্যেক দিনাই 300কে মিটিং খণ্ডত হৈ আছে। প্ৰত্যেক পৰিয়ালৰ প্ৰমুখক মাতি আমি মিটিং কৰি আছোঁ আৰু এবাৰ নিৰ্বাচনত আমি সিদ্ধান্ত লৈছোঁ যে কোনো ধৰণৰ বেনাৰ, পোষ্টাৰ, ফ্লেক্স ইত্যাদি প্ৰচাৰৰ কাৰণে আমি ব্যৱহাৰ নকৰোঁ। আমি কোনো সমষ্টিত কোনো নিৰ্বাচনী কাৰ্যালয় আমি নোখোলোঁ, কোনো পাব্লিচিটি মেটেৰিয়েল আমি ডিষ্ট্ৰিবিউট নকৰোঁ। অকল পাৰ্টিৰ পতাকা, ঘৰে ঘৰে মানুহক প্ৰণাম কৰা, তেখেতৰ আশীৰ্বাদ লোৱা আৰু এই ঘৰত আশীৰ্বাদ লোৱাৰ পিছত বিজেপি দলৰ পতাকা লগোৱা। চেষ্টা কৰি আছোঁ যে এটা সংগঠিত আৰু অৰ্গেনাইজড ইলেকশ্যন কেনেকৈ হ'ব পাৰে তাৰ এটা নমুনা আমি ঢেকিয়াজুলিত ৰাইজক দাঙি ধৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।